হয় নিশ্চিতভাৱে ক'ব লাগিব যে আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু এই সোমবাৰত দেখিবলৈ পোৱা গৈছে যে শিৱ মন্দিৰসমূহ অসংখ্য ভক্তৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যোগীঘোপাৰ নয়াগাঁৱৰ যি পাগলাস্থান এই শিৱ মন্দিৰ আছে আৰু শিৱ মন্দিৰ পুৱাৰ ভাগৰে পৰা এটি অসংখ্য ভক্তৰ সমাগম হয়। কাৰণ আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু সোমবাৰত এইদৰে দেখিবলৈ পোৱা গৈছে যে অসংখ্য ভক্তৰ সমাগম ঘটে আৰু এই যে ঐতিহাসিক যে এই পাগলাস্থান নয়াগাঁৱৰ যি পাগলাস্থান শিৱ মন্দিৰ আছে আৰু শিৱ মন্দিৰত যে বিশ্বাস আছে যে ইয়াত সেৱা কৰিলে বা শিৱক আৰাধনা কৰিলে মনোকামনা পূৰণ হোৱা বুলি এক বিশ্বাস আছে, যাৰ ফলত এই শিৱ মন্দিৰত অসংখ্য ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। মোৰ লগত পূজাৰীগৰাকী আছে, তেওঁৰ পৰা কিছু কথা জানিম। যিহেতু আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ অসংখ্য ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে, কি ক'ব? নমস্কাৰ ল'ব। আজি আমাৰ শ্ৰাৱণ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম সোমবাৰ। এই সোমবাৰৰ দিনা আমাৰ নানা প্ৰান্তৰ পৰা বহুত অগণন ভক্তবৃন্দ আহি থাকে আৰু দিনটো জোৰা আহি থাকিব। ইয়াতে আহিলে যিবিলাক মনস্কামনা ইয়াতে বাসনা হেৰিবিলাক কৰে সেইবিলাক নিশ্চয়ভাৱে পূৰ্ণ হয়। কাৰণ ইয়াতে জাগ্ৰত মন্দিৰ, ইয়াতে বিশ্বাস আছে আমাৰ বা প্ৰত্যেকৰে বিশ্বাস আছে। সেইকাৰণে ইয়াত আহি যিবিলাক মনস্কামনা পূৰ্ণ কৰে বাসনা কৰে সেইবিলাক পূৰ্ণ হয় আৰু ইয়াতে বিশ্বাস আছে আমাৰ প্ৰত্যেকৰে। নানা প্ৰান্তৰ পৰা ভক্তবৃন্দ আহি থাকে আৰু দিনটো জোৰা আহি থাকিব। আবেলি ভাগত অলপ কম হ'ব। আৰু এটা কথা ক'ব লাগিব যে শাওণ মাহৰ যি সোমবাৰ সেই সোমবাৰতেই শিৱ ভক্তসকলে শিৱক আৰাধনা কৰা দেখিবলৈ পোৱা যায়। এই আজি সোমবাৰে শিৱ ভক্তবিলাকে আহি থাকে শিৱৰ আৰাধনা কৰিব। ইয়াতে ফুল জল এইবিলাক তাতে ঢালিব। এই আৰু মনোকামনা পূৰণ হোৱা বুলি মনস্কামনা পূৰণ হয়, এইবিলাক বিশ্বাস আছে প্ৰত্যেকৰে আৰু হৈও আছে ইতিমধ্যে। মোৰ পিৰিয়ডতে বহুতৰে মনস্কামনা ইয়াতে পূৰণ হ'লে ইয়াতে চাকৰি বাকৰিৰ কাৰণে আহে কামনা কৰে, এইবিলাক চাকৰিও পাইছে ইয়াতে বা অন্যান্য বেমাৰ আজাৰ ইত্যাদি এই চব যিবিলাক আছে ঘৰৰ বিষয় বাসনা এইবিলাকো নিশ্চয় পূৰ্ণ কৰে তেওঁ। হয়, মোৰ সতীৰ্থ এই দৃশ্যাংশ দেখুৱাই আছে যে নয়াগাঁৱৰ যি পাগলাস্থান শিৱ মন্দিৰ আছে শিৱ মন্দিৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসংখ্য ভক্তৰ সমাগম ঘটিছে। আৰু মোৰ লগত আন এজন লোক আছে, তেওঁৰ পৰা জানিম যে কি ক'ব আজি ভক্তৰ সমাগম দেখিবলৈ পাইছোঁ। আজি প্ৰথম সোমবাৰ ভক্তৰ সমাগম হ'বই আৰু বহুত দূৰৰ দূৰৰ পৰা ভক্ত আহে। কি কাৰণত আহে ইয়াত? চবৰে এটা মনৰ বাসনা থাকে, কামনা থাকে, ইয়াতে আহি কি কৰে তাৰপিছত শুনি হয়। এনেকুৱা চলি থাকিব আজি? চলি থাকোঁ আজি দিনটো। 5টা সোমবাৰ আৰু 5টা সোমবাৰ এই শাওণ মাহত এই 5টা সোমবাৰ এনেকুৱা ভক্তৰ সমাগম ঘটিব ইয়াত? শেষৰ ফালেতো আৰু বেছি হয়। বেছি হয়, দূৰ দূৰণিৰ পৰা আহে। দূৰ দূৰণি কিন্তু ক'ব নোৱাৰোঁ যে আপাৰৰ না লোৱাৰৰ আহিছে না ওচৰৰ গাঁৱৰখিনি ওচৰৰখিনিতো আহে আৰু দূৰৰখিনি দূৰৰ পৰা আহে। হয়, আচলতে মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যে নয়াগাঁৱৰ পাগলাস্থানৰ যি শিৱ মন্দিৰ আছে শিৱ মন্দিৰত আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু সোমবাৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসংখ্য ভক্ত কিন্তু ইয়াত সমাগম ঘটিছে। কাৰণ শিৱক যি আৰাধনা কৰিলে যি মনোকামনা পূৰণ হয় সেই উদ্দেশ্যে কিন্তু এইসকল লোকে কিন্তু এই শিৱ মন্দিৰত আহে আৰু এই শিৱ মন্দিৰত আহি তেওঁলোকৰ যি মনোকামনা পূৰণ হোৱাৰ বহুত বিশ্বাস আছে, যাৰ ফলত এই শিৱ মন্দিৰত এইদৰে অসংখ্য ভক্তৰ সমাগম হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।